গোৱালপাৰা মহাবিদ্যালয়ত লজ্জাজনক ঘটনা। সতৰ্কতা সভাৰ উপসভাপতিৰ ঘৃণনীয় কাণ্ড। গোৱালপাৰা জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ছাত্ৰ একতা সভাৰ উপসভাপতিৰ কামনাৰ বলি এবাৰ ছাত্ৰী। উপসভাপতিৰ পদৰ সুবিধাৰে ছাত্ৰীৰ সৈতে অপকৰ্ম কৰি আৰক্ষীৰ জালত ছাত্ৰ একতা সভাৰ উপসভাপতি ফিৰোজ আহমেদ আৰু ছাজিল আহমেদ। ঘটনা আছিল 11 ছেপ্টেম্বৰ তাৰিখৰ। 11 ছেপ্টেম্বৰত গোৱালপাৰা মহাবিদ্যালয়ত আছিল নৱাগত আদৰণি সভা। নৱাগত আদৰণি সভাৰ দিনটোতেই ছাত্ৰ একতা সভাৰ উপসভাপতি ফিৰোজ আহমেদ আৰু ছাজিল আহমেদ নামৰ দুয়োজনে নিকিতা নাথ নামৰ ছাত্ৰীগৰাকীক বলপূৰ্বকভাৱে লৈ গৈ ছাত্ৰ একতা সভাৰ কাৰ্যালয়ত ধৰ্ষণ কৰে। ছাত্ৰ সমাজক লজ্জিত কৰা ছাত্ৰক প্ৰশাসনে গ্ৰেপ্তাৰ কৰি ফাঁচীৰ দাবীত এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে গোৱালপাৰা। খুবই বেয়াজনক ঘটনা যে আমাৰ মহাবিদ্যালয়ত আজি আদৰণি সভা আছিল, কিন্তু এটা দুৰ্ঘটনাগত কাৰণত আজি এনেকুৱা এটা বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। আমি খুবেই লাজ পাইছোঁ। সমগ্ৰ গোৱালপাৰাবাসী তথা গোৱালপাৰা জিলাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হিচাপে বহুত বেয়া লাগিছে যে আজি এনে এটা পৰিৱেশত আমি সন্মুখীন হৈছোঁ। Are you supporting? No. Bailung memang
ৰেপ কৰা ছোৱালীজন ইয়াত আনিম নেকি? আইনৰ ওপৰত বিশ্বাস আছে আমি আইনমতে কৰিম সেইকাৰণে মোৰ ওপৰত বিশ্বাস আছে মই ছাৰ মই ধৰিছোঁ কৈছোঁ নাই